যোৱা 6 নৱেম্বৰৰ পৰা 11 নৱেম্বৰৰ ভিতৰত গুজৰাটৰ চুৰটত 3খনকৈ নেশ্যনেল টুৰ্ণামেণ্ট অনুষ্ঠিত হৈছিলে। তাতে আমাৰ কুডু অসম সন্থাৰ সম্পাদক চাও মুচেংফা গগৈ নেতৃত্বত আমি অসমৰ পৰা প্ৰায় 50জনীয়া এটা দল গৈছিলোঁ। সেই দলটোত প্ৰায় 8টা গ'ল্ড মেডেল আৰু 10টা চিলভাৰ আৰু আপোনাৰ 29টা ব্ৰঞ্জ মেডেল পাবৰ কাৰণে সক্ষম হৈছে দলটোৱে। তাতে প্ৰথমখন টুৰ্ণামেণ্ট আছিলে 15তম নেশ্যনেল কুডু টুৰ্ণামেণ্ট আৰু দ্বিতীয়খন আছিলে আপোনাৰ 5 নম্বৰ কুডু ফেডাৰেশ্যন কাপ আৰু 3 নম্বৰখন আছিলে 16তম অক্ষয় কুমাৰ কুডু ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্ট। তাতে অক্ষয় কুমাৰো উপস্থিত আছিলে, লগতে সুনীল ছেত্ৰীৰ পৰা আদি কৰি কেইবাজনো বলিউডৰ অভিনেতা উপস্থিত আছিলে। আমি যেনেকৈ আশা কৰিছিলোঁ তেনেকৈ ৰিজাল্ট পালোঁ, গতিকে আমি বহুত বেছি সুখী। মেৰাপানীৰ নিচিনা এটা অঞ্চলৰ পৰা ওলাই গৈ আমি নেশ্যনেল টুৰ্ণামেণ্টৰ নিচিনা এখন বৃহৎ টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিবলৈ পাই আমি বহুত সুখী আৰু তাতে আমাৰ ৰিজাল্টো বহুত বেছি ভাল। তাতে প্ৰায় 32খন ৰাজ্যই অংশগ্ৰহণ কৰিছিলে, প্ৰায় 5000 ওপৰত ল'ৰা ছোৱালী আছিলে। ৰাজস্থানকে ধৰি, মুম্বাইকে ধৰি, গুজৰাটকে ধৰি কেইবাখনো ৰাজ্যক আমাৰ অসমৰ ল'ৰাই, আমাৰ মেৰাপানীৰ ল'ৰাই হৰুৱাই মেডেল আনিবৰ কাৰণে, মেডেল আজৰি আনিবৰ কাৰণে সক্ষম হৈছে। তো তাকে লৈ মই বহুত বেছি সুখী। ধন্যবাদ। যোৱা 6 নৱেম্বৰৰ পৰা 11 নৱেম্বৰৰ ভিতৰত গুজৰাটৰ চুৰটত 3খনকৈ নেশ্যনেল টুৰ্ণামেণ্ট অনুষ্ঠিত হৈছিলে। তাতে আমাৰ কুডু অসম সন্থাৰ সম্পাদক চাও মুচেংফা গগৈ নেতৃত্বত আমি অসমৰ পৰা প্ৰায় 50জনীয়া এটা দল গৈছিলোঁ। সেই দলটোত প্ৰায় 8টা গ'ল্ড মেডেল আৰু 10টা চিলভাৰ আৰু আপোনাৰ 29টা ব্ৰঞ্জ মেডেল পাবৰ কাৰণে সক্ষম হৈছে দলটোৱে। তাতে প্ৰথমখন টুৰ্ণামেণ্ট আছিলে 15তম নেশ্যনেল কুডু টুৰ্ণামেণ্ট আৰু দ্বিতীয়খন আছিলে আপোনাৰ 5 নম্বৰ কুডু ফেডাৰেশ্যন কাপ আৰু 3 নম্বৰখন আছিলে 16তম অক্ষয় কুমাৰ কুডু ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্ট। তাতে অক্ষয় কুমাৰো উপস্থিত আছিলে, লগতে সুনীল ছেত্ৰীৰ পৰা আদি কৰি কেইবাজনো বলিউডৰ অভিনেতা উপস্থিত আছিলে। আমি যেনেকৈ আশা কৰিছিলোঁ তেনেকৈ ৰিজাল্ট পালোঁ, গতিকে আমি বহুত বেছি সুখী। মেৰাপানীৰ নিচিনা এটা অঞ্চলৰ পৰা ওলাই গৈ আমি নেশ্যনেল টুৰ্ণামেণ্টৰ নিচিনা এখন বৃহৎ টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিবলৈ পাই আমি বহুত সুখী আৰু তাতে আমাৰ ৰিজাল্টো বহুত বেছি ভাল। তাতে প্ৰায় 32খন ৰাজ্যই অংশগ্ৰহণ কৰিছিলে, প্ৰায় 5000 ওপৰত ল'ৰা ছোৱালী আছিলে। ৰাজস্থানকে ধৰি, মুম্বাইকে ধৰি, গুজৰাটকে ধৰি কেইবাখনো ৰাজ্যক আমাৰ অসমৰ ল'ৰাই, আমাৰ মেৰাপানীৰ ল'ৰাই হৰুৱাই মেডেল আনিবৰ কাৰণে, মেডেল আজৰি আনিবৰ কাৰণে সক্ষম হৈছে। তো তাকে লৈ মই বহুত বেছি সুখী। ধন্যবাদ।